নমস্কাৰ। আজি এটা অতি গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আমি আলোচনা কৰিবলৈ লৈছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভাল পাব। আপোনাৰ প্ৰতি সকলো মানুহকে কেনেদৰে আকৰ্ষিত কৰিব পাৰিব? আজিৰ আমাৰ টপিক হৈছে এইটো। আমি পোনপ্ৰথমে গুৰুত্ব দিব লাগিব আমি পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ওপৰত। চুলিৰ পৰা একদম ভৰিলৈকে প্ৰতিটো অংগ যদি পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰাখোঁ, আমাৰ এটা অট'মেটিক কনফিডেন্স আহিব, যি আমাৰ ব্যক্তিত্ব বিকাশত বহুত বেছি সহায় কৰিব। আমি আই কণ্টেক্ট কৰি কথা ক'বলৈ শিকিব লাগে। আমি যেতিয়া দ্বিতীয় এজন ব্যক্তিৰ লগত কথা পাতোঁ, তেতিয়া আমি চকুত হৈ কথা ক'বলৈ আমি পাৰিব লাগে। তেতিয়া ব্যক্তিজনৰ আত্মবিশ্বাস বাঢ়ে আৰু শ্ৰোতাজনেও বহুত ভাল পায় আপোনাৰ লগত কথা পাতি। আমি সদায় সত্যবাদিতাৰ ওপৰত গুৰুত্ব দিব লাগে, সদায় সঁচা কথা ক'ব লাগে। যদি যিজন মানুহে সদায় সঁচা কথা কয়, চাবচোন তেওঁৰ প্ৰতি প্ৰতিজন লোক আকৰ্ষিত হয়, যে তেওঁ কেতিয়াও মিছা কথা ক'ব নোৱাৰে বা নকয়। গতিকে আমি সদায় সত্যবাদী হ'ব লাগে। কমকৈ কথা কোৱা আৰু শুনিব লাগে বেছি। আমি শুনিব লাগে বেছি আৰু কথা নিজৰ ক'ব লাগে কমকৈ। তেতিয়াও আপোনাৰ প্ৰতি সকলো মানুহ আকৰ্ষিত হোৱাৰ সম্ভাৱনা বহুত বেছি বাঢ়ি যায়। সদায় নম্ৰ হৈ থকা। আমি সদায় নম্ৰ হৈ থাকিবলৈ শিকিব লাগে। নম্ৰ মানে বুজি পাইছেনে? যেতিয়াও খং ৰাগ এইবিলাক কৰি দেখুৱাব নালাগে। সদায় নম্ৰ, মানে সদায় একদম আৰু কণ্ট্ৰলত, মানে নিজৰ আৱেগবিলাক সদায় থাকিব লাগে। কেতিয়াও উত্ৰাৱল হৈ কথা ক'ব নালাগে। সদায় নম্ৰ হৈ থাকিব লাগে। নম্ৰ বেশভূষাৰে খাব লাগে। নম্ৰ বেশভূষাৰে আনৰ লগত কথা পাতিব লাগে। তেতিয়া আপোনাৰ প্ৰতি সকলো মানুহ আকৰ্ষিত হোৱাৰ সম্ভাৱনা বহুত বেছি বাঢ়ি যায়। নৰ্মেল কাপোৰ আমি ধুনীয়াকৈ পৰিধান কৰিবলৈ শিকিব লাগে। আমি নৰ্মেল কাপোৰ পিন্ধিব পাৰোঁ, একো নাই। কিন্তু নৰ্মেল কাপোৰবিলাক যদি আমি ধুনীয়াকৈ পৰিধান কৰোঁ, তেতিয়াও আপোনাৰ প্ৰতি মানুহৰ আকৰ্ষিত হোৱাৰ সম্ভাৱনা বহুত বেছি বাঢ়ি যায়। নৰ্মেল কাপোৰবিলাককে আমি ধুনীয়াকৈ পৰিধান কৰিবলৈ শিকিব লাগে। খুব পৰিষ্কাৰ পৰিচ্ছন্নকৈ কাপোৰবিলাক ল'ব পাৰোঁ, আমি ইস্ত্ৰি কৰি ল'ব পাৰোঁ। ইস্ত্ৰি নকৰিলেও মুঠতে পৰিষ্কাৰ পৰিচ্ছন্ন কাপোৰ যদি আমি পৰিধান কৰোঁ, তেতিয়া আমাৰ কনফিডেন্স লেভেলটো বহুত বেছি বাঢ়ি যায়। গতিকে মই আশা কৰিম আপোনালোকে পৰিষ্কাৰ পৰিচ্ছন্ন কাপোৰ পিন্ধাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব। আৰু বেছিকৈ ষ্টাইলিছ কাপোৰবিলাক পিন্ধিব নালাগে। একদম ফৰ্মেল কাপোৰ পিন্ধিব পাৰে। ফৰ্মেল কাপোৰ বেষ্ট। মই চাইছোঁ নিজকে, নিজৰ ওপৰত পৰীক্ষা কৰি চাইছোঁ যে ফৰ্মেল কাপোৰে আপোনাক যিমান কনফিডেন্স দিব পাৰে, আন একো বস্তুৱে ইমান কনফিডেন্স দিব নোৱাৰে। ফৰ্মেল কাপোৰবিলাক যদি ধুনীয়াকৈ পৰিধান কৰে, তেন্তে আপোনাৰ আত্মবিশ্বাস, সাহস, এনকাৰেজমেণ্ট সকলোবিলাক সবল ৰূপত প্ৰকাশ পোৱাত বহুত বেছি সহায়ক হয়। আমি অনবৰত এভেইলেবল নহ'ব লাগে। আমি সকলোবিলাক যদি অনবৰত এভেইলেবল হ'বলৈ যত্ন কৰোঁ, তেন্তে দেখিম যে আমাৰ সেই মানুহজনৰ ওচৰত আমাৰ ভেলুটো কমি যায়। গতিকে আমি অনবৰত এভেইলেবল নহ'ব লাগে, যে কোনোবাই মাতিছে বুলিয়ে লগালগ গৈছোঁ, তেনেকুৱা নহয় মানে। বিপদত যাব লাগে, কিন্তু অনবৰত এভেইলেবল হ'ব নালাগে। মই সেইটোৰ ওপৰত ক'বলৈ গৈছোঁ, যে আমি অনবৰত মানে মানুহজনৰ বাবে সহজলভ্য যদি হওঁ, তেন্তে মানুহজনৰ ওচৰত আমাৰ ভেলু কমি যায়। কোনোবাই ধৰি লওক সদায় মাতি থাকে, মোক সদায় মাতি থাকে। মই যদি সদায় তেওঁৰ মতা সময়তে গৈ থাকোঁ সদায়, তেন্তে সেই মানুহজনৰ ওচৰত মোৰ ভেলুটো বহুত বেছি কমি যাব। গতিকে আমি মাতিছে আজি যাম, কাইলৈ যদি নাযাওঁ, তেনেকুৱা ওপৰত গুৰুত্ব দিব লাগে। বিপদত পৰিলে যাব লাগে, কিন্তু এনেই অনবৰত সহজলভ্য হ'ব নালাগে। অনবৰত যদি আপুনি সহজলভ্য হয়, তেন্তে আপোনাৰ ভেলু বহুত বেছি কমি যাব। আমি পৰোপকাৰী হ'ব লাগে। পৰোপকাৰী মানে বুজি পাইছেনে? আমি যি আনক উপকাৰ কৰি ভাল পায়, সেইজনক কয় পৰোপকাৰী। আনক যি উপকাৰ কৰে, সেইজনক কয় পৰোপকাৰী। পৰোপকাৰী আমি হ'বলৈ যত্ন কৰিব লাগে। পৰোপকাৰী মানুহক সকলোৱে ভাল পায়। আনক যি মানুহে সহায় কৰে, সেই মানুহজন সদায় সকলোৰে প্ৰিয় পাত্ৰ। কোনো ৰাগিয়াল বস্তু ব্যৱহাৰ আমি নকৰিব লাগে। মদ হ'ব পাৰে, ভাং হ'ব পাৰে, চিগাৰেট হ'ব পাৰে, বিড়ি হ'ব পাৰে, ড্ৰাগছ হ'ব পাৰে, তামোল হ'ব পাৰে। আমি কোনোবিলাক বস্তু আমি পৰাপক্ষত ব্যৱহাৰ কৰিব নালাগে। তেতিয়া আপুনি আনৰ বাবে এক আদৰ্শ হ'ব। যদি আপুনি এতিয়া মই চাওক, মই এতিয়া আজি 8 বছৰ এখন তামোল খাই পোৱা নাই। গতিকে মই বাৰু আদৰ্শ হোৱা নাই, কিন্তু আপোনালোক মই বিশ্বাসী যে যদি এইবিলাকৰ ওপৰত গুৰুত্ব দিয়ে, তেন্তে 100% চিয়'ৰ আপুনি আনৰ বাবে এক আদৰ্শ হ'ব পাৰিব। আমি ডাঙৰক সন্মান কৰিব লাগে, সৰুক মৰম কৰিব লাগে। আমি ডাঙৰজনক, জ্যেষ্ঠজনক সদায় সন্মান কৰিব লাগে, আৰু সৰুসকলক সদায় স্নেহ, মৰম কৰিব লাগে। তেতিয়াও আপোনাৰ প্ৰতি সকলোবিলাক ব্যক্তি আকৰ্ষিত হোৱাটো অতি স্বাভাৱিক। আমি শুদ্ধ উচ্চাৰণৰ সৈতে স্পষ্টকৈ কথা ক'বলৈ শিকিব লাগে। আমি স্পষ্টবাদিতাৰ ওপৰত গুৰুত্ব দিব লাগে। আমি শুদ্ধকৈ কথা ক'ব লাগে। শুদ্ধ কথাৰে মানে স্পষ্টকৈ কথা ক'বলৈ শিকিব লাগে, শুদ্ধ উচ্চাৰণৰ সৈতে, যাতে আমি কথাবিলাক এতিয়া মই যেনেকৈ আপোনালোকক কৈছোঁ, আপোনালোকতো সকলোৱে বুজি পাইছে নহয় জানো? যদি মই তাকে নকয় একদম সৰুকৈ মোৰ কথাবিলাক আপোনালোকে বুজি পাইছে, এনেকুৱা টাইপত যদি ক'লোহেঁতেন, মই কোনো বুজি নাপালেহেঁতেন ভালদৰে। গতিকে এনেদৰে শুদ্ধকৈ স্পষ্টকৈ কোৱাৰ ওপৰত আমি গুৰুত্ব দিব লাগে। তেতিয়া আপোনাৰ কনফিডেন্স লেভেল বহুত বেছি বাঢ়ি যাব। গতিকে মই আশা কৰিম এই কথাবিলাকত গুৰুত্ব দিব, আৰু মনলৈ কেতিয়াও অহংকাৰ ভাৱ আনিব নালাগে। অহংকাৰ ভাৱ যিদিনাখন আপোনাৰ মনত থিতাপি ল'ব, সেইদিনাখনে জানিব আপুনি পতনৰ দিশে গৈ আছে। গতিকে অহংকাৰ ভাৱ মনলৈ কোনোদিনে আনিব নালাগে। অহংকাৰী ব্যক্তিসকলে ভাবে যে তেওঁলোক থকাৰ কাৰণেহে আজি দিন ৰাতি হৈছে।
ইমান মানে বেছি অহংকাৰটোকো কেতিয়াও ভাল নহয়। সেইকাৰণে সদায় অহংকাৰ কেতিয়াও পৰিত্যাগ কৰি আমি নৰ্মেল হৈ থাকিবলৈ যত্ন কৰিব লাগে। অহংকাৰী মানুহসকলক চাবচোন কোনেও ভাল নাপায়। গতিকে অহংকাৰী নহয়, আমি বিবেকবান হ'ব লাগে। বিবেক বুদ্ধিৰে আমাৰ নিজৰ কামবিলাক কৰি যাব লাগে। অহংকাৰ ভাৱ কেতিয়াও মনলৈ আনিব নালাগে। আপুনি যদি অহংকাৰ ভাৱ মনলৈ আনে তেন্তে জানিব আপোনাৰ প্ৰতি মানুহসকল আকৰ্ষিত হোৱাটো দূৰৰ কথা, আপোনাক ভালহে নাপাব। গতিকে মই আশা কৰিম অহংকাৰ ভাৱ আপোনালোকে কেতিয়াও মনলৈ নানিব। আমি ফেচ ৰিডিং কৰিব জানিব লাগে। ফেচ ৰিডিং মানে বুজি পাইছেনে? আমি এতিয়া মই ধৰি লওক ইয়াত ভিডিঅ'ত থকাজন যেনিবা আনজন ব্যক্তি, মই যেনিবা এজন বেলেগ ব্যক্তি। এনেকৈ চকুত হৈ কথা কোৱাটোৱে হৈছে ফেচ ৰিডিং। সেইটো ক'লে ভুল হ'ব। মানে আপুনি কি ভাবি আছে সেইটো কথা মই যদি গম পাই যাওঁ নহয় আগতীয়াকৈ, আপোনাৰ মুখলৈ চালেই কথাবিলাক গম পাই যাম যে আপুনি কি কথা ভাবি আছে। গতিকে ফেচ ৰিডিং যদি কৰিব জানে তেন্তে দেখিব যে আপুনি আপোনাৰ সমস্যাৰ পৰা বহুত বেছি সকাহ পাইছে আৰু আপোনাৰ প্ৰতি মানুহবিলাক বহুত বেছি আকৰ্ষিত হৈছে। ফেচ ৰিডিং কৰিব জানিলে বহুত বেছি উপকাৰ হয়। এতিয়া মই আনজন ব্যক্তিয়ে কি ভাবি আছে মই সেইটোলৈকে গম পাই যাওঁ। মই প্ৰায় 50% কথা মানে মোৰ প্ৰতি তেওঁৰ ধাৰণা কি, মুখলৈ চালেই গম পোৱা যায়। মোৰ কথাত তেওঁ আমনি পাইছে নেকি, মুখখনলৈ চাই দিলেই ভালদৰে গম পোৱা যায়। গতিকে মানুহৰ ফেচ ৰিডিং কৰিব জনাটো আপোনাৰ বাবে এটা প্লাছ পইণ্ট। গতিকে মই আশা কৰিম আপোনালোকে ফেচ ৰিডিং কৰিবলৈ শিকিব। ফেচ ৰিডিং কৰিবলৈ বিশেষ টান নহয়। মানুহজনৰ মুখলৈ ধুনীয়াকৈ চাই দিলেই, কথা পতাৰ সময়ত আই কণ্টেক্ট কৰি ধুনীয়াকৈ মানুহজনৰ মুখলৈ চাই দিলে গম পোৱা যায় যে তেওঁ মোৰ কথাবিলাকত আমনি পাইছে নেকি, মোৰ কথাবিলাকত তেওঁ অসহ্য পাইছে নেকি। গতিকে আমি যদি ফেচ ৰিডিং কৰিব জানো এই সমস্যাৰ পৰা আপোনালোকে বহুত বেছি সকাহ পাব আৰু আপোনাৰ প্ৰতি সকলো ব্যক্তি আকৰ্ষিত হোৱাত বহুত বেছি সহায়ক হ'ব যদি ফেচ ৰিডিং কৰিব জানে। গতিকে মই আশা কৰিম ফেচ ৰিডিং কৰাৰ ওপৰত আপোনালোকে বিশেষ গুৰুত্ব দিব। শিকিব, ফেচ ৰিডিং কৰিবলৈ শিকিব। ফেচ ৰিডিং কৰিবলৈ বহুত টান নহয়। ধুনীয়াকৈ মন দি কথাবিলাক যদি শুনে, কথাবিলাক যদি মন দি মুখখনৰ অৱয়ৱবিলাকলৈ চাই, তেতিয়া আপোনালোকে ফেচ ৰিডিং ধুনীয়াকৈ কৰিব পাৰিব। আৰু আমি সদায় জ্ঞান পিপাসু হ'ব লাগে। জ্ঞান পিপাসু মানে বুজি পাইছেনে? জ্ঞান পিপাসু মানে আমি জ্ঞানৰ প্ৰতি অত্যন্ত আগ্ৰহী। আমি জ্ঞান ল'বলৈ অত্যন্ত আগ্ৰহী হ'ব লাগিব প্ৰতিটো ক্ষেত্ৰতে। যিকোনো কিতাপ পঢ়িব পাৰোঁ, বাতৰি কাকত পঢ়িব পাৰোঁ, নভেল পঢ়িব পাৰোঁ, যিকোনো কিতাপ আমি পঢ়িব পাৰোঁ ধুনীয়াকৈ। অকল কিতাপত পঢ়িয়ে যে জ্ঞান ল'ব পাৰিম তেনেকুৱা কথা নহয়। আমি ধুনীয়াকৈ ইউটিউবত ভিডিঅ' চাব পাৰোঁ, গুগলত আমি চাব পাৰোঁ। ধুনীয়াকৈ আমি প্ৰতিটো ক্ষেত্ৰতে প্ৰতিটো অংগৰ পৰা আমি জ্ঞান আহৰণ কৰিবলৈ আমি সদায় প্ৰচেষ্টা অব্যাহত ৰাখিব লাগে। জ্ঞান পিপাসু এজন মানুহক সকলোৱে ভাল পায়। যি কিতাপক ভাল পায়, কিতাপক স্বাগতম জনায়, তেওঁ সকলোৰে প্ৰিয়পাত্ৰ ব্যক্তি হ'ব পাৰে। গতিকে আমি সদায় জ্ঞান পিপাসু হ'বলৈ যত্ন কৰিব লাগে। জ্ঞান পিপাসু ব্যক্তিসকল সদায় আনৰ বাবে এক আদৰ্শ, আনৰ বাবে এক উৎসাহ। গতিকে মই আশা কৰিম মোৰ কথাবিলাকত আপোনালোকে গুৰুত্ব দিব। আপোনালোকে মোৰ কথাবিলাকত গুৰুত্ব দিয়ক। ফলাফল আপোনালোকে 1 মাহত পাই যাব। 1 মাহত দেখিব ফলাফল বহুত ঊৰ্ধ্বমুখী হৈছে আপোনালোকৰ ৰিজাল্ট। গতিকে মই আশা কৰিম মোৰ কথাবিলাকত আপোনালোকে গুৰুত্ব দি নিজৰ জীৱনত প্ৰয়োগ কৰিবলৈ যত্ন কৰিব। নিজৰ জীৱনত যদি প্ৰয়োগ কৰিবলৈ যত্ন কৰে তেন্তে দেখিব যে আপোনালোকৰ ফলাফলটো বহুত ঊৰ্ধ্বগামী হৈ গৈছে। গতিকে এইবিলাক কথাত গুৰুত্ব দিব, নিশ্চয় সফল হ'ব। আপোনাৰ প্ৰতি সকলো ব্যক্তি আকৰ্ষিত হোৱাটো স্বাভাৱিক যদি এইবিলাক কথাত গুৰুত্ব দিয়ে। প্ৰতিজন লোক আপোনাৰ প্ৰতি আকৰ্ষিত হ'ব। এইবিলাক কথাত গুৰুত্ব দিব। গতিকে মই আজি বহুত দীঘল নকৰোঁ, মোৰ কথাবিলাক মই ক'ব লগাখিনি ক'লোঁ। আপোনালোকে যদি নিজৰ জীৱনত অনুধাৱন কৰে আপোনাৰ প্ৰতি সকলো ব্যক্তি আকৰ্ষিত হ'ব। গতিকে এইবিলাক কথাত গুৰুত্ব দিব। আজিলৈ ইমানতে এৰিছোঁ। থেংক ইউ।